হেল্ল' এভৰিৱান, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি মাননীয় গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত কেইদিনমান আগতে এপ্লাই হৈ যোৱা JEE অৰ্থাৎ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট এক্সামটোৰ কমপ্লিট চিলেবাছৰ লগতে এক্সাম ডেট আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ অৰ্থাৎ 2023 কুৱেশ্যন পেপাৰখন ডিছকাছ কৰিম। ভিডিঅ'টোত মেইন ফ'কাছ কুৱেশ্যন পেপাৰখন ডিছকাছ কৰাত থাকিব যদিও প্ৰথমতে আমি চিলেবাছখন আৰু এক্সপেক্টেড এক্সাম ডেট অৰ্থাৎ এক্সাম কেতিয়ালৈ হোৱাৰ সম্ভাৱনা আছে সেই বিষয়ে অলপ আলোচনা কৰিম। আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে আমি চিলেকশ্যন প্ৰচেছটোৰ বিষয়ে অলপ আলোচনা কৰি লওঁ। আপোনালোকৰ এক্সামটো টোটেল 3টা ষ্টেজত কণ্ডাক্ট কৰা হ'ব। তাৰে ফাৰ্ষ্ট ষ্টেজত থাকিব আপোনালোকৰ এটা কমন ৰিটেন টেষ্ট, যিটো আপোনালোকৰ OMR বেছড হ'ব। তাত আপোনালোকৰ প্ৰতিটো কুৱেশ্যনৰ বিপৰীতে 4টাকৈ অপশ্যন দিয়া থাকিব। তাৰ ভিতৰত শুদ্ধ অপশ্যনটো বা শুদ্ধ উত্তৰটো বিচাৰি উলিয়াই OMR শ্বীটখনত মাৰ্ক কৰিব লাগিব। আপোনালোকৰ সময় থাকিব 2 ঘণ্টা আৰু টোটেল মাৰ্কছ থাকিব 120 মাৰ্কছ। আৰু প্ৰতিটো কুৱেশ্যনৰ বিপৰীতে 1 মাৰ্ককৈ দিয়া থাকিব, অৰ্থাৎ 120 মাৰ্কছ ইকুৱেল টু 120টা কুৱেশ্যন। এতিয়া এই 120টা কুৱেশ্যন পেপাৰখনত কেনেদৰে ডিষ্ট্ৰিবিউট হৈ থাকিব সেই বিষয়ে অলপ আলোচনা কৰোঁ। আপোনালোকৰ জেনেৰেল ইংলিছ থাকিব 50 মাৰ্কছ অৰ্থাৎ 50টা কুৱেশ্যন। জেনেৰেল নলেজ আৰু কম্পিউটাৰ নলেজ দুইটা মাৰ্জো থাকিব 30 মাৰ্কছ অৰ্থাৎ 30টা কুৱেশ্যন। আৰু জেনেৰেল এপ্টিটিউড অৰ্থাৎ মেথছ থাকিব 20 মাৰ্কছৰ কাৰণে অৰ্থাৎ 20টা কুৱেশ্যন। তাৰোপৰি বাকী 20 মাৰ্কছটো আহিব আপোনালোকৰ লোকেল লেংগুৱেজ বা অফিচিয়েল লেংগুৱেজ আছামিজৰ ওপৰত, যিটো আপোনালোকৰ অনলি কোৱালিফাইং নেচাৰ হ'ব। তাত আপোনালোকৰ 20 মাৰ্কছৰ ভিতৰত 8 নম্বৰ অৰ্থাৎ 40% পালে কোৱালিফাই কৰি যাব। আৰু যিহেতু আপোনালোকে গম পাইছেই, এইবাৰ এক্সামটোত আপোনালোকৰ নেগেটিভ মাৰ্কিং চিষ্টেম ইন্ট্ৰডিউচ কৰা হৈছে, যিটো আপোনাৰ যোৱাবাৰ পেপাৰখনত দিয়া হোৱা নাছিলে। ইয়াত আপোনালোকৰ 1/4 অৰ্থাৎ 0.25 নেগেটিভ মাৰ্কিং থাকিব, অৰ্থাৎ আপোনালোকৰ প্ৰতিটো ভুল উত্তৰৰ বাবদ 0.25 মাৰ্ক ডিডাক্ট কৰা হ'ব। আৰু ষ্টেজ 1ৰ পৰা 1:5 অৰ্থাৎ এটা পোষ্টৰ এগেইনষ্টত 5জনকৈ কেণ্ডিডেটক ষ্টেজ 2লৈ চিলেক্ট কৰা হ'ব। নেক্সট ষ্টেজ 2ত থাকিব আপোনালোকৰ এটা কম্পিউটাৰ স্কিল টেষ্ট। তাত আপোনালোকৰ 35 মাৰ্কছ থাকিব। কম্পিউটাৰ স্কিল টেষ্টটো আপোনালোকক দুটা ভাগত ভাগ কৰি দিয়া হৈছে। প্ৰথমতে হ'ব আপোনালোকৰ এটা কম্পিউটাৰ টাইপিং টেষ্ট, য'ত আপোনালোকৰ ৱৰ্ডছ পাৰ মিনিট অৰ্থাৎ 1 মিনিটত আপোনালোকে কেইটা ৱৰ্ড টাইপ কৰিব পাৰিব সেইটো টেষ্ট কৰিব। নেক্সট আপোনালোকৰ ৱৰ্ড প্ৰচেছৰ আৰু স্পীড ছেটত কিমান নলেজ আছে বা কিমান স্কিল আছে টেষ্ট কৰিব। তাত থাকিব আপোনালোকৰ 15 মাৰ্কছ। আৰু আপোনালোকৰ ষ্টেজ 2ৰ পৰা ষ্টেজ 3লৈ 1:3 অৰ্থাৎ এটা পোষ্টৰ এগেইনষ্টত 3জনকৈ কেণ্ডিডেট চিলেক্ট কৰা হ'ব। ষ্টেজ 3ত আপোনালোকৰ এটা ভাইভা পতা হ'ব। ভাইভাটোৰ টোটেল মাৰ্কছ থাকিব 15 মাৰ্কছ। আৰু আপোনালোকৰ ৰিটেন টেষ্টৰ 100 মাৰ্কছ, কম্পিউটাৰ স্কিল টেষ্টৰ 35 মাৰ্কছ আৰু ভাইভাৰ 50 মাৰ্কছ, গোটেইকেইটা প্লাছ কৰি টোটেল 150 মাৰ্কছৰ ভিতৰত ফাইনেল মেৰিট লিষ্টখন মৰা হ'ব বা ফাইনেল চিলেকশ্যন কৰা হ'ব। এতিয়া আমি এক্সাম কেতিয়া হ'ব বা এক্সাম কেতিয়ালৈ হোৱাৰ সম্ভাৱনা আছে সেই বিষয়ে অলপ আলোচনা কৰিম। আমি যদি 2023 চাইকেলটোত চাওঁ, তাত এপ্লিকেশ্যনৰ লাষ্ট ডেট আছিলে 15 আগষ্ট 2023 আৰু এক্সাম হৈছিলে আমাৰ 1 অক্টোবৰ তাৰিখে, অৰ্থাৎ অলমষ্ট 45 ডেইজৰ গেপ আছিলে এপ্লিকেশ্যন এণ্ড ডেট আৰু এক্সাম ডেটৰ মাজত। সেই হিচাপত যদি আমি 2025 চাইকেলটোত চাব যাওঁ, আমাৰ এপ্লিকেশ্যন এণ্ড হৈছিলে 31 জুলাই আৰু ফিজ পেমেণ্টৰ লাষ্ট ডেট আছিলে 5 আগষ্ট। সেই হিচাপত আমাৰ এক্সপেক্টেড এক্সাম ডেট অৰ্থাৎ এক্সাম হোৱাৰ সম্ভাৱনাটো থাকিব most likely ছেপ্টেম্বৰৰ লাষ্টৰ পৰা অক্টোবৰৰ ফাৰ্ষ্ট উইকৰ ভিতৰত। যিহেতু এতিয়া ছেপ্টেম্বৰ সোমালে, আমাৰ হাতত এক্সামলৈ আৰু বেছি দিন নাই, সেইকাৰণে আমি যিমান পাৰোঁ সিমান MCQৰ লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ছল্ভ কৰিব লাগিব। ইয়াত মই আপোনালোকৰ বাবে 2023 JEE অৰ্থাৎ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কুৱেশ্যন পেপাৰখন লৈ আনিছোঁ। আপোনালোকৰ ইয়াত টোটেল মাৰ্কছ থাকিব 100 মাৰ্কছ প্লাছ 20 মাৰ্কছ। 20 মাৰ্কছটো আপোনালোকে গম পাইছে আছামিজ লেংগুৱেজৰ ওপৰত থাকিব আৰু টাইম থাকিব 2 ঘণ্টা। আৰু ইয়াত আপোনালোকে চাব পাৰে দেয়াৰ ইজ ন' নেগেটিভ মাৰ্কিং ইন দিছ এক্সাম, অৰ্থাৎ 2023 পেপাৰখনত আমাৰ কোনো ধৰণৰ নেগেটিভ মাৰ্কিঙৰ ব্যৱস্থা নাছিলে। আৰু আপোনালোক হয়তো বহুতে এইটো কথা জানে যে গুৱাহাটী হাইকোৰ্টখন কেৱল অসমৰ বাবে হাইকোৰ্ট নহয়, অসমৰ লগতেই নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশ অৰ্থাৎ গোটেই 4খন ৰাজ্যৰ হাইকোৰ্ট হিচাপে এক্ট কৰে। এইটো আপোনালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এনেকুৱা কুৱেশ্যনো কম্পিটিটিভ এক্সামবোৰত সোধে। আহক এতিয়া আমি এটা এটাকৈ কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। আমাৰ প্ৰথম পৰ্চনটোৱে আছে ইংলিছ পৰ্চন। তাত প্ৰথম 1 নম্বৰ পৰা 5 নম্বৰ কুৱেশ্যনলৈকে আমাক ছেম মিনিং অৰ্থাৎ চিননিম বা সমাৰ্থক শব্দ সুধিছে। ইয়াত মই আপোনালোকৰ 2023 পেপাৰখনত যেনেদৰে কুৱেশ্যনবোৰ আছিলে তেনেদৰে 1, 2, 3, 4কে ক্ৰমানুক্ৰমে কুৱেশ্যনখিনি তুলি আনিছোঁ। এয়া আপোনালোকৰ 1 নম্বৰ কুৱেশ্যনটো। ফাৰ্ষ্ট কুৱেশ্যন,
KPS Gill has made a dossier of all those who had links with the terrorist in Punjab. ইয়াত আমাৰ dossier শব্দটো আপোনালোকে দেখিবলৈ পাইছে অলপ ইটালিক কৰা আছে মানে অলপ বেকা কৰা আছে এই শব্দটোৰ আমাক সমাৰ্থক শব্দ সুধিছে বা এই শব্দটোৰ চিনোনিম সুধিছে আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে মই আপোনালোকৰ কাৰণে কুৱেশ্যনটো আছামিজ ট্ৰেন্সলেশ্যন লৈ আনিছো কিন্তু আপোনালোকৰ কুৱেশ্যন পেপাৰত কোনো ধৰণৰ আছামিজ ট্ৰেন্সলেশ্যন নাথাকিব কুৱেশ্যন আপোনালোকৰ ইংলিছতে আহিব আপোনালোকে ইংলিছতে কুৱেশ্যনটো আনসাৰ কৰিব লাগিব এক্সেপ্ট আছামিজ পৰ্চনৰ কুৱেশ্যন ইয়াত থকা গোটেই চাৰিটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰেকৰ্ডৰ ফাইল ইয়াত আপোনালোকে কুৱেশ্যনটো অসমীয়াত পঢ়িলে আনসাৰটো পাই গৈছে কেপিএছ গিলে পাঞ্জাৱৰ সন্ত্ৰাসবাদীৰ সৈতে সম্পৰ্ক থকা সকলোৰে এটা ডছিয়াৰ তৈয়াৰ কৰিছে ডছিয়াৰ তৈয়াৰ কৰিছে মিন্স কিবা এটা ৰেকৰ্ড বা ফাইল তৈয়াৰ কৰিছে যিটো আমাৰ সাধাৰণতে পুলিচ বা জাৰ্নেলিষ্টসকলে ব্যৱহাৰ কৰে ইয়াত তলত আপোনালোকে চাব পাৰে মই প্ৰতিটো কুৱেশ্যনৰ এক্সপ্লেনেশ্যনটো লৈ আনিছো ইয়াত ডছিয়াৰ শব্দটোৱে এটা সংগ্ৰহিত নথিপত্ৰৰ অৰ্থ বহন কৰে যাক বিশেষভাৱে তদন্ত বা আৰক্ষী বিভাগত ব্যৱহাৰ কৰা হয় এনে নথিপত্ৰত কোনো ব্যক্তি বিশেষৰ বিষয়ে বিস্তৃত বিৱৰণ দিয়া থাকে 2 নম্বৰ কুৱেশ্যন হি হেজ বিকম এ মিলিয়নাৰ বাই হিজ ডেভিয়াছ মিনছ যদি আমি অসমীয়াত পঢ়ো তেওঁ বৈধিক বা চকুৰালিৰ দ্বাৰা কোটিপতি হৈছে অসমীয়াত কুৱেশ্যনটো পঢ়িলে আপোনালোকৰ উত্তৰ ওলাই গ'ল তেওঁ কিহৰ দ্বাৰা কোটিপতি হৈছে তেওঁ চকুৰালিৰ কৰি কোটিপতি হৈছে অৰ্থাৎ তেওঁ হাৰ্ডৱৰ্ক হ'ব নেকি নহয় তেওঁ স্কিলফুল হ'ব নেকি নহয় তেওঁ নেভাৰ এণ্ডিং হ'ব নেকি নহয় তেওঁ কি উপায়েৰে কৰিছে ডিছঅনেষ্ট অৰ্থাৎ চকুৰালিৰ দ্বাৰা কৰিছে ইয়াত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ আনসাৰটো হ'ব অপশ্যন বি ডিছঅনেষ্ট এক্সপ্লেনেশ্যনটো তলত দিয়া আছে আপোনালোকে চাব পাৰে ডেভিয়াছ মানে অসৎ যি সাধাৰণতে ঠগবাজি বা অন্যায়পূৰ্ণ পথ বুজায় ইয়াক নেতিবাচক অৰ্থত ব্যৱহাৰ কৰা হয় কুৱেশ্যন নম্বৰ 3 আই বিচেছ ইউ টু স্পীক ফ্ৰেংকলি এবাউট মাই পাৰফৰ্মেঞ্চ মই আপোনাক বিনীতভাৱে অনুৰোধ কৰিছো মোৰ কাৰ্যক্ষমতাৰ বিষয়ে সঁচাকৈ ক'বলৈ অৰ্থাৎ ইয়াত কি কৰা বুজাইছে অনুৰোধ কৰা বুজাইছে ইয়াত যিহেতু আমাক অনুৰোধ কৰা বুজাইছে সেয়েহে আমাৰ গোটেই অপশ্যন কেইটাৰ ভিতৰত আনসাৰ হ'ব অপশ্যন এ টু আস্ক আৰ্নেষ্টলি এক্সপ্লেনেশ্যনটো দিয়া আছে বিশেষ মানে হ'ল মনোবল কৰি অত্যন্ত বিনীতভাৱে অনুৰোধ জনোৱা ই সাধাৰণতে অনুৰোধতকৈ অধিক অন্তৰ্ভুক্তিভাৱৰ প্ৰতীক কুৱেশ্যন নম্বৰ 4 সুনীলছ ভকেশ্যন ইজ বথ পেইং এণ্ড প্লেজেণ্ট ইয়াত আমাক ভকেশ্যন শব্দটোৰ সমাৰ্থক শব্দ খুজিছে কুৱেশ্যনটোত আমাক কৈছে যে সুনীলৰ বৃত্তি লাভজনক আৰু মনোৰঞ্জনজনক অৰ্থাৎ কি হ'ব সুনীলৰ অকুপেশ্যন গতিকে আমাৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন বি অকুপেশ্যন এক্সপ্লেনেশ্যন ভকেশ্যন মানে কোনো পেছা বা কৰ্ম বিশেষকৈ যি জীৱনৰ উদ্দেশ্যৰূপে লোৱা হয় কুৱেশ্যন নম্বৰ 5 মিষ্টাৰ টিয়ৰী হেড circumvented Mr. Pandey and his driver on the way to the airport. মিষ্টাৰ টিয়ৰে বিমানবন্দৰৰ পথেৰে মিষ্টাৰ পাণ্ডে আৰু তেওঁৰ ড্ৰাইভাৰক পাৰ হৈ গৈছিল অৰ্থাৎ তেওঁ কি কৰি গৈছিল তেওঁ পাছ পেলাইহে গৈছিল বা নজৰআন্দাজ কৰি যোৱা আমাৰ চাৰ্কুমভেণ্টেড শব্দটোৰ অৰ্থ কি হ'ব দেখিও নেদেখা ভাল কৰা গতিকে আমাৰ শুদ্ধ অপশ্যনটো হ'ব টু এভেইড চাৰ্কুমভেণ্ট মানে কৌশলেৰে চকুযোৰ ধৰি বাদ দি পাৰ হৈ যোৱা অৰ্থাৎ আওতান কৰা আৰু টু এভেইডৰ অৰ্থটো একেটাই হয় নেক্সট আপোনালোকৰ কুৱেশ্যন নম্বৰ 6 পৰা কুৱেশ্যন নম্বৰ 10 লৈকে তিনিটা শব্দ দিয়া আছে গোটেই তিনিটা শব্দৰ একে অৰ্থ বুজোৱা বা গোটেই তিনিটা শব্দক ৰিপ্ৰেজেন্ট কৰা এটা শব্দ বিচাৰিব গৈছে কুৱেশ্যন নম্বৰ 6 আছে আমাৰ অপজিট কনফ্লিক্টিং ৰিভাৰ্ছ অপজিট মানে আমি জানো বিপৰীত কনফ্লিক্টিং মানে বিৰোধী বা কনফ্লিক্ট লগা বিৰোধ কৰা ৰিভাৰ্ছ মানে ওলোটা আৰু এই গোটেইকেইটা শব্দৰ অৰ্থটো হৈছে কিবা এটা বস্তুৰ বিৰোধ কৰা বা কিবা এটা বস্তুৰ বিপৰীতে যোৱা অৰ্থাৎ ডাবল কৰা হ'ব নেকি নহয় মেটচ কৰা হ'ব নেকি নহয় মেটচ হ'ব নেকি মেটচ মানে খেলা নহয় ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন এ অপ'জ এই শব্দবোৰৰ একে অৰ্থ যেনে বিপৰীত বা বিৰোধিতা কৰা কুৱেশ্যন নম্বৰ 7 আমাক শব্দ তিনিটা দিয়া আছে কেবিনেট কাপবোৰ্ড ড্ৰেছাৰ কেবিনেট মানে কি আলমাৰী কাপবোৰ্ড মানে এক প্ৰকাৰ ফাৰ্নিচাৰ ড্ৰেছাৰ মানে ড্ৰেছিং আইনা ইয়াত আমাৰ গোটেই শব্দকেইটা কিবা নহয় কিবা ফাৰ্নিচাৰৰ কথা বুজাইছে সেইকাৰণে নেক্সট ইয়াত ফাৰ্নিচাৰ থকা শব্দটো হ'ব অপশ্যন বি ব্ৰেকখন মানে কি ব্ৰেকখন মানে আলমাৰীৰ নিচিনা বস্তু ৰখা ঠাই গতিকে এই শব্দসমূহ কি হয় এক প্ৰকাৰৰ ফাৰ্নিচাৰ হয় নেক্সট কুৱেশ্যন নম্বৰ 8 আমাৰ তিনিটা শব্দ দিয়া আছে নলেজ ইনফৰমেশ্যন ফেক্ট নলেজ মানে জ্ঞান ইনফৰমেশ্যন মানে তথ্য ফেক্টছ মানে সত্য অৰ্থাৎ আমাক গোটেই তিনিটা শব্দ কিবা নহয় কিবা তথ্যৰ কথা বুজাইছে কিবা জ্ঞানৰ কথা বুজাইছে আৰু চাৰিটা অপশ্যনৰ ভিতৰত আমাক চি অপশ্যনটোৱে ডাটা অৰ্থাৎ তথ্যৰ কথা বুজাইছে সেইকাৰণে আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ডাটা এই শব্দসমূহ ডাটা মানে তথ্য সংগ্ৰহৰ অংশ নেক্সট কুৱেশ্যন নম্বৰ 9 ইয়াৰ আমাৰ তিনিটা শব্দ হৈছে মাইগ্ৰেট ট্ৰেভেল ড্ৰিফ্ট মাইগ্ৰেট শব্দটোৰ অৰ্থ হৈছে স্থানান্তৰ কৰা অৰ্থাৎ ইফালৰ পৰা সিফাললৈ যোৱা ট্ৰেভেল মানে ভ্ৰমণ ইফালৰ পৰা সিফালে যোৱা ড্ৰিফ্ট মানে হৰুৱাৰ আৰু ইয়াত
একে অৰ্থ বুজা তেনেদৰে ঘূৰি ফুৰা বা একে ভ্ৰমণ কৰি ফুৰা শব্দৰ অৰ্থ ৰোম শব্দতে বুজায়। সেইকাৰণে আমাৰ ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰোম। এই ক্ৰিয়াবাচক শব্দবোৰৰ মিল থকা অৰ্থ হৈছে অবাধভাৱে হাৰুৱাৰ অৰ্থাৎ ঘূৰি ফুৰা স্থানান্তৰ কৰা এঠাইৰ পৰা আন ঠাইলৈ গৈ থকা। কুৱেশ্যন নম্বৰ 10 আমাৰ শব্দ তিনিটা আছে পেভমেণ্ট ৰোডৱে কনক্ৰিট। পেভমেণ্ট মানে পথাৰৰ অংশ, ৰোডৱে মানে ৰাস্তা, কনক্ৰিট মানে উপকৰণ। আমাক এই গোটেই শব্দকেইটা কিবা ৰাস্তাৰ কথা কৈছে, সেইকাৰণে আমাৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন এ ষ্ট্ৰীট। এই শব্দবোৰ পথ বা সেতুৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন নম্বৰ 11 to 15 আমাক most closely opposite meaning মানে বিপৰীত অৰ্থ বুজা শব্দ বা বিপৰীত শব্দ আমাক সুধিছে। কুৱেশ্যন নম্বৰ 11 এমোটাইজ। ইয়াৰ আমি কি বিচাৰিব লাগিব? ইয়াৰ আমি বিপৰীত অৰ্থ বুজা বা বিপৰীত শব্দটো বিচাৰিব লাগিব। এমোটাইজ শব্দটোৰ অৰ্থ হৈছে ঋণ বা ধনৰ পৰিমাণটো অভাৱনীয়ভাৱে কমি যোৱা, হ্ৰাস পোৱা। ইয়াত তাৰ বিপৰীত অৰ্থ কি হ'ব? বাঢ়ি যোৱা। suddenly increase one's indebtedness. এনেকে অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি suddenly increase one's indebtedness। অৰ্থাৎ এমোটাইজ মানে ঋণ বিলৰ সৰ্বোচ্চ পৰিমাণ ক্ৰমান্বয়ে হ্ৰাস পোৱা। ইয়াত আপোনালোকৰ বাবে মই বাকী কেইটা অপশ্যনৰ মিনিংটো লৈ আনিছো। লুজেন মানে ঢিলা কৰা বা মুকলি কৰি দিয়া, ডিনাউন্স মানে নিন্দা কৰা, উইজলি কজ দ্য ফ্লৰিছ মানে দক্ষতাৰে বা সুবিবেচনাৰে উন্নত কৰা বা বুদ্ধিমত্তাৰে বৃদ্ধি কৰা। নেক্সট কুৱেশ্যন নম্বৰ 12 এমাচিয়েশ্যন। এমাচিয়েশ্যন মানে হৈছে অস্বাভাৱিকভাৱে পাতল বা দুৰ্বল হোৱাৰ অৱস্থা। ইয়াত অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ইনভিগৰেশ্যন। ইনভিগৰেশ্যন শব্দটোৰ অৰ্থ হৈছে শক্তি বা উন্নতি আৰু এমাচিয়েশ্যন শব্দটোৰ অৰ্থ হৈছে অত্যন্ত ক্ষীণ বা দুৰ্বল। ইয়াত বাকী শব্দকেইটাৰ অৰ্থকেইটা হৈছে গ্লৰিফিকেশ্যন মানে প্ৰশংসা কৰা, এমেলিঅৰেশ্যন মানে উন্নতি কৰা বা উন্নয়ন কৰা, আৰু ইনাণ্ডেশ্যন মানে হৈছে পানীত ডুবি পৰা। নেক্সট কুৱেশ্যন নম্বৰ 13 বিপৰীত শব্দত বাছিব দিয়া শব্দটো হৈছে আনএলয়ড। আনএলয়ড মানে কি? পবিত্ৰ বা বিশুদ্ধ, একো এলয় নথকা। ইয়াৰ সমাৰ্থক শব্দটো পিয়ৰ হয়, সেইটো আমাক দিয়াই আছে, কিন্তু আমাক ইয়াত সুধিছে কি বিপৰীত শব্দ। সেইকাৰণে আমাৰ গোটেই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি এডাল্টেৰেটেড। আনএলয়ড মানে বিশুদ্ধ বা কোনো ধৰণৰ মিহলি নোহোৱা, আৰু এডাল্টেৰেট মানে হৈছে ভেজাল হোৱা, মিশ্ৰিত কৰা, কিবা বস্তু মিলাই দিয়া বা বিশুদ্ধতা বিনষ্ট। ইয়াত বাকী শব্দকেইটাৰ অৰ্থকেইটা আমি চাই লওঁ। ডি এষ্টাব্লিছ মানে অস্থিতিশীল কৰা বা স্থিতি নষ্ট কৰা, এষ্টাব্লিছ মানে স্থাপিত কৰা। আনৰেগুলেটেড মানে নিয়ম নথকা, বেছিকৈ নিয়ন্ত্ৰণ নোহোৱা, এডাল্টেৰেটেড মানে ভেজাল হোৱা বা মিশ্ৰিত কৰা, আৰু পিয়ৰ মানে আমি জানো বিশুদ্ধ হোৱা, যিটো আমাৰ আনএলয়ডৰ সমাৰ্থক শব্দ হ'ব বা চিনোনিম হ'ব। কুৱেশ্যন নম্বৰ 14 মিনাটৰী। মিনাটৰী শব্দটোৰ অৰ্থ হৈছে ধমকি দিয়া বা ভয় দেখুওৱা। আমি ইয়াত মিনাটৰী শব্দটোৰ বিপৰীত অৰ্থ বুজা শব্দটো অপশ্যন কেইটাৰ পৰা বাছি ল'ব লাগিব। ইয়াত আমাৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন এ ৰিজাইন। মিনাটৰী মানে আমাৰ আছিলে ভয় খোৱা বা ভয় দেখুওৱা, আৰু ৰিজাইন মানে হৈছে ভৰসা দিয়া। অৰ্থাৎ মিনাটৰী বিপৰীত শব্দটো হ'ব ৰিজাইন। নেক্সট আমি অপশ্যনত থকা বাকী শব্দকেইটাৰ অৰ্থকেইটা চাই লওঁ। জেনুইন মানে প্ৰকৃত, ক্ৰিয়েটিভ মানে সৃষ্টিশীল, অবভিয়াছ মানে প্ৰকাশ্য, স্পষ্ট বা সহজে বুজা বস্তু। নেক্সট কুৱেশ্যন নম্বৰ 15 এপিকিউৰ। এপিকিউৰ শব্দটোৰ অৰ্থ হৈছে খাদ্যৰ বিশেষভাৱে ৰুচি থকা বা খাদ্যৰ প্ৰতি আগ্ৰহী ব্যক্তি। ইয়াত আমি অপশ্যন কেইটাৰ ভিতৰত এপিকিউৰ শব্দটোৰ বিপৰীত অৰ্থটো বিচাৰিব লাগিব। ফাৰ্ষ্ট অপশ্যন আছে এ পাৰ্চন ইগনৰেণ্ট এবাউট আৰ্ট। আৰ্টক ইগনৰ কৰা। ইয়াত কুৱেশ্যনটোৰ লগত একো সামঞ্জস্য নাই। এ পাৰ্চন ডেডিকেটেড টু এ কজ, এইটোও নহ'ব আমাৰ। এ পাৰ্চন মটিভেটেড বাই গ্ৰীড, এইটোও নহ'ব। এ পাৰ্চন ইনডিফাৰেণ্ট টু ফুড। অৰ্থাৎ আমাৰ এনেকে অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট আনচাৰটো হ'ব অপশ্যন বি এ পাৰ্চন ইনডিফাৰেণ্ট টু ফুড। এপিকিউৰ শব্দটোৱে খাদ্যৰ বেছিকৈ ৰুচি পোৱা ব্যক্তিক বুজায়, আৰু ইয়াৰ বিপৰীত ইনডিফাৰেণ্ট টু ফুড মানে খাদ্যত উদাসীন ব্যক্তিক বুজায়। ইয়াত থকা বাকী শব্দকেইটাৰ অৰ্থ হৈছে এ পাৰ্চন ইগনৰেণ্ট এবাউট আৰ্ট, কলা সম্পৰ্কে অজ্ঞ ব্যক্তি। এ পাৰ্চন ডেডিকেটেড টু এ কজ, কোনোবা এটা উদ্দেশ্যত নিবেদিত হৈ থকা বা জড়িত হৈ থকা ব্যক্তি। এ পাৰ্চন মটিভেটেড বাই গ্ৰীড, লোভত অনুপ্ৰাণিত হৈ থকা ব্যক্তি। আমি ইয়াত শুদ্ধ উত্তৰটো কি পালো? অপশ্যন ডি এ পাৰ্চন ইনডিফাৰেণ্ট টু ফুড। আমাৰ নিশ্চয় এপিকিউৰ শব্দটোৰ অৰ্থ মনত থাকিব। আপোনালোক হয়তো বহুতেই এপিকিউৰ হয়, খাদ্য খাই ভাল পায় বা খাদ্যত বিশেষ ৰুচি থকা ব্যক্তি। নেক্সট কুৱেশ্যন নম্বৰ 16 পৰা কুৱেশ্যন নম্বৰ 20 লৈকে কুৱেশ্যনত দিয়া শব্দটোৰ অপজিট মিনিং বুজা শব্দ, অৰ্থাৎ শব্দটোৰ বিপৰীত শব্দটো অপশ্যন কেইটাৰ পৰা আমি বিচাৰি উলিয়াব লাগিব। কুৱেশ্যন নম্বৰ 16 দ্য ৱৰ্ড ইজ ৰিডিকুলাছ।
ৰিডিকুলাছ শব্দৰ অৰ্থ হৈছে অহংকাৰপূৰ্ণ বা অজুহাত দেখুওৱা। ইয়াত যদি আমি অপশ্যন কেইটা চাওঁ, অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰিজনেবল। ৰিডিকুলাছ মানে অযুক্তিকৰ, হাস্যকৰ বা অহংকাৰপূৰ্ণ, আৰু বিতৰ্কিত বা অবাস্তৱ। ইয়াৰ বিপৰীত শব্দটো হ'ব ৰিজনেবল। আমি যদি বাকী কেইটা শব্দও চাওঁ, ডেঞ্জাৰ শব্দৰ অৰ্থ বিপদজনক, ৰিজনেবল শব্দৰ অৰ্থ যুক্তিযুক্ত, হাজাৰ্ডৰ শব্দৰ অৰ্থ মৌখিমপূৰ্ণ, পয়জনৰ শব্দৰ অৰ্থ বিষ প্ৰদানকাৰী। নেক্সট কুৱেশ্যন নম্বৰ 17, শব্দটো আমাক দিয়া আছে ইমপ্লিকেট। ইমপ্লিকেট শব্দৰ অৰ্থ হৈছে অংশগ্ৰহণ কৰা বা দোষী সাব্যস্ত কৰা। ইয়াৰ বিপৰীত শব্দটো আমাৰ হ'ব অংশগ্ৰহণ নকৰা। ইনভলভ মানে আমাৰ অংশগ্ৰহণ কৰাই হয়, তাৰ লগত জড়িত হয়। অপশ্যন কেইটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, এক্সনাৰী। ইমপ্লিকেট মানে কোনো ঘটনা বা অপৰাধত কাৰোবাক জড়িত কৰা। তাৰ বিপৰীত শব্দ হৈছে এক্সনাৰী, অৰ্থাৎ নিৰ্দোষ ঘোষণা কৰা। ইমপ্লিকেট মানে আমাক দোষী সাব্যস্ত কৰা, আৰু এক্সনাৰীত মানে আমাক নিৰ্দোষী সাব্যস্ত কৰা। আমি যদি বাকী শব্দকেইটা চাওঁ, ইনভলভ মানে জড়িত হোৱা, এক্সনাৰীত মানে নিৰ্দোষী ঘোষণা কৰা, কৰাপ মানে দূষিত, একিউজ মানে অভিযুক্ত। নেক্সট কুৱেশ্যন নম্বৰ 18, এমিকেবল। এমিকেবল শব্দৰ অৰ্থ হৈছে বন্ধুত্বপূৰ্ণ, আৰু ইয়াৰ বিপৰীত শব্দটো আমি অপশ্যন কেইটাৰ মাজৰ পৰা বাছি উলিয়াব লাগিব। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, আনফ্ৰেণ্ডলি। এমিকেবল মানে ফ্ৰেণ্ডলি অৰ্থাৎ বন্ধুত্বপূৰ্ণ, আৰু ইয়াৰ বিপৰীত শব্দ হ'ব আনফ্ৰেণ্ডলি, মানে শত্ৰু বা বন্ধু নোহোৱা অৰ্থ। আমি যদি ইয়াৰ বাকী কেইটা শব্দ চাওঁ, ডেঞ্জাৰাছ মানে বিপদজনক, ক্ৰিমিনেল মানে অপৰাধী, আনফ্ৰেণ্ডলি মানে বন্ধু নোহোৱা, আৰু কম্পেনচেটৰী মানে ক্ষতিপূৰণৰ বাবে আবেদন কৰা। মুভিং টু দ্য নেক্সট কুৱেশ্যন। নেক্সট কুৱেশ্যনটো 19 নম্বৰ কুৱেশ্যনৰ, তাত আমাৰ শব্দটো দিছে ফেলাচিয়াছ। ফেলাচিয়াছ শব্দৰ অৰ্থ হৈছে ভ্ৰান্তিপূৰ্ণ। ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, ট্ৰু। ফেলাচিয়াছ মানে ভুল বা ভ্ৰান্ত, আৰু ট্ৰু হৈছে আমি জানো ট্ৰু মানে কি সত্য বা সঠিক। এনেকে আমি বাকী কেইটা শব্দ চাওঁ। ফল্টি মানে ত্ৰুটিপূৰ্ণ, কিবা দুখ থাকি যোৱা, ৰং মানে ভুল, ডাৰ্টি মানে লেতেৰা বস্তু বা ময়লা তেনেকুৱা। নেক্সট 20 নম্বৰ কুৱেশ্যন। 20 নম্বৰ কুৱেশ্যনৰ আমাক শব্দটো দিছে ইমপ্লড। ইমপ্লড মানে ভিতৰৰ পৰা ভাঙি পৰা, কোনোবা এটা বস্তু ভিতৰৰ পৰা ভাঙি যোৱা। ইয়াৰ বিপৰীত শব্দটো হ'ব, অৰ্থাৎ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ আনচাৰটো হ'ব এক্সপ্লড। ইমপ্লড মানে ভিতৰৰ ফালে ভাঙি পৰা, আৰু ইয়াৰ বিপৰীত শব্দ এক্সপ্লড মানে বাহিৰলৈ বিস্ফোৰণ হৈ যোৱা। আমি যদি বাকী কেইটা শব্দ চাওঁ, এক্সট্ৰেক্ট মানে কিবা এটা বস্তুৰ পৰা কিবা এটা বস্তু বাহিৰ কৰা বা উলিয়াই অনা। এক্সপ্লড মানে বিস্ফোৰণ হোৱা, গম পালে বাহিৰলৈ বিস্ফোৰণ হোৱা। ইমপ্লড মানে ভিতৰলৈ হোৱা, ভিতৰত ভাঙি পৰা। বাৰ্ষ্ট মানে ফুটি যোৱা, ফাটি যোৱা, ফুটি যোৱা তেনেকুৱা। ইৰাপ মানে বিস্ফোৰণ ঘটাই বুজায়। নেক্সট আমাৰ শব্দ দুটা দিছে মাল্টিপ্লিকেশ্যন এণ্ড ডিভিজন। এই শব্দ দুটাৰ মাজৰ সম্বন্ধটো বা লিংকটো বিচাৰি আমি অপশ্যন কেইটাৰ ভিতৰত সেই একেই সম্বন্ধ থকা শব্দ কেইটা বাছি উলিয়াব লাগিব। মাল্টিপ্লিকেশ্যন কৰা মানে কি, কোনোবা এটা বস্তু বাঢ়ি যোৱা, আৰু ডিভিজন কৰা মানে কি হ'ব, কোনোবা এটা বস্তু কমি যোৱা। কাৰণ হৰণ কৰিলে বস্তুটো কমি যায়, আৰু পূৰণ কৰিলে বস্তুটো বাঢ়ি যায়। এতেকে আমাৰ ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব অপশ্যন এ, ইনক্ৰিজ এণ্ড ডিক্ৰিজ। নেক্সট কুৱেশ্যন নম্বৰ 22, তেনেদৰে চনেট আৰু লাইন। চনেট মানে কি হৈছে, এক প্ৰকাৰৰ তোমাৰ কবিতা পুথি। কবিতা পুথিত আমাৰ কি থাকে, লাইন থাকে, শাৰী থাকে। তেনেদৰে একেই সম্পৰ্ক থকা অপশ্যনটো আমি ইয়াত বিচাৰি উলিয়াব লাগিব। তেনেকে যদি আমি অপশ্যন চিটোত চাওঁ, নভেল, চেপ্টাৰ। নভেলৰ ভিতৰত কি থাকে, চেপ্টাৰ থাকে। মষ্ট প্ৰবেবলি এইটো শুদ্ধ আনচাৰ হ'ব লাগে। এতেকে কুৱেশ্যন নম্বৰ 22ৰ আনচাৰ হৈছে অপশ্যন চি, নভেল এণ্ড চেপ্টাৰ। চনেট এটা কাব্যৰ স্বতন্ত্ৰ ফৰ্ম, লাইন হৈছে তাৰ অংশ, তেনেদৰে নভেল হ'ল সংগ্ৰহ, আৰু চেপ্টাৰ তাৰ উপখণ্ড। চেম তেনেদৰে নেক্সট কুৱেশ্যন নম্বৰ 23, ট্ৰাইংগল এণ্ড কোৱাড্ৰিলেটাৰেল। ট্ৰাইংগল মানে কি, ত্ৰিভুজ, আৰু কোৱাড্ৰিলেটাৰেল মানে কি আমাৰ চতুৰ্ভুজ। ইয়াত ত্ৰিভুজৰ পৰা আমি কলৈ গৈছো, চতুৰ্ভুজলৈ গৈছো। অৰ্থাৎ ইয়াত আমাৰ 3ডাল বাহু আছে, ইয়াত 4ডাল বাহু, এডাল বাহু বৃদ্ধি পাইছে। তেনেকুৱা চেম ৰিলেশ্যন থকা ইয়াত কিবা আছে নে আমি চাম। আমি অপশ্যন বি টো যদি চাওঁ, পেণ্টাগন, হেক্সাগন। পেণ্টাগনত আমাৰ 5ডাল বাহু থাকিব, আৰু হেক্সাগনত 6ডাল বাহু থাকিব। অৰ্থাৎ এডাল বাহু বৃদ্ধি পাইছে। সেইকাৰণে আমাৰ ইয়াত শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি, পেণ্টাগন এণ্ড হেক্সাগন। নেক্সট কুৱেশ্যন নম্বৰ 24, ফাইন এণ্ড ইমপ্ৰিজনমেণ্ট। ফাইন আৰু ইমপ্ৰিজনমেণ্ট এই দুটা শব্দৰ মাজত যিটো সম্বন্ধ আছে, তেনেকুৱা সম্বন্ধ থকা একেই শব্দ দুটা আমি অপশ্যন কেইটাৰ পৰা বাছি উলিয়াব লাগিব। ফাইন আৰু ইমপ্ৰিজনমেণ্ট দুইটা এক প্ৰকাৰৰ শাস্তি, আৰু তেনেকে যদি আমি অপশ্যন ডিটো চাব যাওঁ, মিছডেমিনাৰ এণ্ড ফেলনি। মিছডেমিনাৰ আৰু ফেলনি দুইটা হৈছে এক প্ৰকাৰৰ অপৰাধ।
মিছডেমেনৰ মানে অপৰাধ আৰু ফেলনি মানে হৈছে গুৰুতৰ অপৰাধ। ইয়াত যেনেকে ফাইনটো এটা সৰু অপৰাধ হয় আৰু ইমপ্ৰিজনমেণ্টটো ডাঙৰ শাস্তি হয়, তেনেদৰে মিছডেমেনৰটো এটা সৰু অপৰাধ হয় আৰু ফেলনি শব্দৰ অৰ্থ হৈছে গুৰুতৰ অপৰাধ বা ডাঙৰ অপৰাধ। গতিকে আমাৰ ইয়াত 24 কুৱেশ্যনৰ আনচাৰটো হ'ব অপশ্যন ডি, মিছডেমেনৰ ফেলনি। ফাইন এণ্ড ইমপ্ৰিজনমেণ্ট দুয়ো শাস্তিৰ ধৰণ আৰু তেনেদৰে মিছডেমেনৰ আৰু ফেলনি অপৰাধৰ ধৰণ। নেক্সট কুৱেশ্যন 25 আমাক শব্দকেইটা দিছে ছেটেলাইট এণ্ড অৰবিট। ছেটেলাইটে আমাক কি কৰি থাকে? অৰবিট কৰি থাকে, অৰ্থাৎ ছেটেলাইটে নিজৰ কক্ষপথত ঘূৰি থাকে। তেনেদৰে প্ৰথম বস্তুটো ছেকেণ্ড বস্তুৰ লগত ঘূৰি ফুৰা। ইয়াত যদি অপশ্যন কেইটাৰ ভিতৰত আমি বিচাৰিব যাওঁ, ছেকেণ্ড অপশ্যনটোত আমি দেখা পাম মিছাইল এণ্ড ট্ৰেজেক্টৰী। মিছাইলে কি কৰে? মিছাইলৰ তেনেকে যোনটো নিৰ্ধাৰণ কৰি দিয়া হয়, যোনটো পথ নিৰ্ধাৰণ কৰি দিয়া হয়, সেই পথটোতে ঘূৰি থাকে। গতিকে 25 কুৱেশ্যনৰ আনচাৰটো হ'ব অপশ্যন বি, মিছাইল এণ্ড ট্ৰেজেক্টৰী। ছেটেলাইট কক্ষপথত থাকে আৰু মিছাইলো তেনেকে পথ বা ট্ৰেজেক্টৰীত চলে। এই সম্পৰ্ক সাদৃশ্যপূৰ্ণ। নেক্সট কুৱেশ্যন নম্বৰ 26 পৰা কুৱেশ্যন নম্বৰ 30 লৈকে আমি অপশ্যন কেইটাৰ মাজৰ পৰা এনেকুৱা এটা শব্দ বিচাৰিব লাগিব যিটো শব্দই কুৱেশ্যনটোত দিয়া শব্দকেইটাৰ চিমিলাৰ ৰিলেশ্যনশ্বিপ এক্সপ্ৰেছ কৰে। ইয়াত যদি আমি 26 নম্বৰ কুৱেশ্যনটোত চাওঁ, ইয়াত দিয়া শব্দকেইটা হৈছে উইডো, ডাউজাৰ, কনচৰ্ট আৰু ইয়াত এটা শব্দ আহিব, সেইটো খালী ঠাই দিছে। এতিয়া আমি ইয়াত বিচাৰিব লাগিব উইডো আৰু ডাউজাৰৰ মাজত যিটো সম্পৰ্ক আছে, তেনেকে কনচৰ্ট আৰু ইটো শব্দৰ লগত একে সম্বন্ধ থকা শব্দটো আমি অপশ্যন কেইটাৰ মাজৰ পৰা বিচাৰি উলিয়াব লাগিব। উইডো মানেও বিধৱা, ডাউজাৰ মানেও বিধৱা, অৰ্থাৎ দুইটাই একে অৰ্থ বুজোৱা শব্দ হয়। তেনেদৰে কনচৰ্ট মানে পত্নী বা সংগী আৰু তাৰ লগত চিমিলাৰ থকা শব্দ ইয়াত অপশ্যন চিটোত যদি আমি চাওঁ কম্পেনিয়ন দেখিম। কনচৰ্ট মানে পত্নী বা সংগী আৰু কম্পেনিয়ন মানে সংগী হয়। গতিকে আমাৰ 26 নম্বৰ কুৱেশ্যন আনচাৰ হ'ব অপশ্যন চি, কম্পেনিয়ন, সংগী। উইডো আৰু ডাউজাৰ উভয় বিবাহিত পত্নীৰ অৱস্থা আৰু কনচৰ্ট শব্দ অৰ্থ সংগী আৰু কম্পেনিয়ন শব্দ অৰ্থৰো সংগী। নেক্সট কুৱেশ্যন নম্বৰ 27, ইয়াত দিয়া আমাৰ শব্দকেইটা হৈছে ইনটেন্স, পাৰচিষ্টেন্ট এণ্ড একিউট। বাকী ফ'ৰ শব্দটো আমি বিচাৰি উলিয়াব লাগিব। ইনটেন্স মানে কি হয়? তীব্ৰ। আৰু পাৰচিষ্টেন্ট শব্দটোৰ অৰ্থ হৈছে স্থায়ী। তেনেদৰে একিউট শব্দটোৰ অৰ্থ কি হৈছে? তীব্ৰ। এতিয়া আমি ইনটেন্স আৰু পাৰচিষ্টেন্ট শব্দৰ মাজত যোনটো ডিফাৰেন্স আছে, সেইটো একুৱেট আৰু এনেকুৱা এটা শব্দৰ মাজত ডিফাৰেন্সটো উলিয়াব লাগিব। এতিয়া আমি ইনটেন্স আৰু পাৰচিষ্টেন্ট শব্দ দুটাৰ মাজত যিটো সম্বন্ধ আছে, সেই একেটা সম্বন্ধই আমি একিউট আৰু অপশ্যন কেইটাৰ মাজৰ পৰা বিচাৰিব লাগিব। আমাৰ এটা শব্দ হৈছে তীব্ৰ আৰু এটা শব্দ হৈছে স্থায়ী। আৰু ইয়াত একিউট শব্দটো হৈছে তীব্ৰ, নেক্সট শব্দটোৰ অৰ্থটো স্থায়ী বা তেনেকুৱা চিমিলাৰ মিনিঙৰ শব্দ বিচাৰিব লাগিব। তেনেকে যদি আমি চাওঁ, অপশ্যন ডিটো ক্ৰনিক। ক্ৰনিক মানে দীৰ্ঘকালীন হোৱা, অৰ্থাৎ স্থায়ী হোৱা। দীৰ্ঘকালীন হোৱা মানে স্থায়ী হোৱা। এতেকে কুৱেশ্যন নম্বৰ 27ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ক্ৰনিক। ইনটেন্স আৰু পাৰচিষ্টেন্ট শব্দ দুটাৰ সম্পৰ্ক একিউট আৰু ক্ৰনিক শব্দ দুটাৰ সম্পৰ্কৰ সৈতে মিল। কাৰণ এটা শব্দ তীব্ৰ বুজাইছে আৰু এটা শব্দ দীৰ্ঘকালীন বা স্থায়ী বুজাইছে। নেক্সট কুৱেশ্যন নম্বৰ 28ত দিয়া শব্দকেইটা হৈছে সলিউশ্যন, মিষ্ট্ৰি, লাৰ্নিং এণ্ড ডেছ। সলিউশ্যন মানে কিবা বস্তুৰ সমাধান উলিওৱা, আৰু মিষ্ট্ৰি মানে ৰহস্য, আৰু লাৰ্নিং মানে হৈছে শিকা বা শিক্ষণ। এতিয়া আমি সলিউশ্যন আৰু মিষ্ট্ৰি শব্দ দুটাৰ মাজৰ যিটো সম্পৰ্ক, সেইটো একেটা সম্পৰ্কৰে লাৰ্নিং আৰু অন্য এটা শব্দৰ অপশ্যন কেইটাৰ পৰা বিচাৰি উলিয়াব লাগিব। ইয়াত যদি আমি চাওঁ, ৰহস্যৰ কি কৰিছে? সমাধান কৰিছে। ঠিক একেদৰে আমি লাৰ্নিং ক'ৰ পৰা কৰিম? লাৰ্নিং কৰিবলৈ হ'লে আমিতো কিবা এটা পঢ়িব লাগিব, আমি ষ্টাডি কৰিব লাগিব। এটাকে ইয়াত ষ্টাডি অপশ্যনটো আমাৰ বিত আছে, সেয়েহে কুৱেশ্যন নম্বৰ 28ৰ আনচাৰ হ'ব অপশ্যন বি, ষ্টাডি। আমি ৰহস্যৰ সমাধান কৰিছো আৰু ষ্টাডি কৰি শিকিছো। নেক্সট কুৱেশ্যন নম্বৰ 29ত থকা শব্দকেইটা হৈছে চুগাৰ, মোলাছেছ, গেছলিন আৰু খালী ঠাই। আমি সকলো জানো যে প্ৰথমতে কুঁহিয়াৰ পৰা গুড় বনোৱা হয়, তাক গুড়ক ৰিফাইন কৰি চেনি বনোৱা হয়। একেদৰে আমাক গেছলিন শব্দটো কোনোবা এটা শব্দৰ পৰা উৎপত্তি হ'ব। তেনেদৰে যদি আমি চাব যাওঁ, পেট্ৰলিয়ামৰ পৰা আমি গেছলিন তৈয়াৰ কৰিব পাৰোঁ। এতিয়া শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, পেট্ৰলিয়াম। মোলাছেছ চেনিৰ উপ উৎপাদন, এতেকে গেছলিন পেট্ৰলিয়ামৰ এটা অংশ বা উপ উৎপাদন। কুৱেশ্যন নম্বৰ 30 দিয়া আমাৰ শব্দকেইটা হৈছে লাৰ্জ, স্মল, জায়ান্ট এণ্ড ডেছ। লাৰ্জ মানে আমি সকলোৱে জানো ডাঙৰ, স্মল মানে সৰু। গতিকে ডাঙৰৰ পৰা আমি কলৈ গৈছো? স্মললৈ গৈছো। একেদৰে আমাৰ জায়ান্ট মানে হৈছে দৈত্য। দৈত্যটো কি হয়? ডাঙৰ হয়। তেনেদৰে আমি যদি ইয়াৰ সৰু ভাৰ্চনটো চাব যাওঁ, তেতিয়া আমাৰ অপশ্যন ডিত দেখিম ড্বৰ্ফ। ভিডিঅ'টো ইতিমধ্যে বহুত দীঘল হৈ গৈছে। ইয়াৰ পাছত আৰু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনছ আছে, সেইখিনি নেক্সট ভিডিঅ'ত ওলাই আনিবলৈ চেষ্টা কৰিম।
আপোনালোকে কুৱেশ্যন পেপাৰৰ ডাইৰেক্ট লিংক ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত পাই যাব, তাৰ পৰা আপোনালোকে নিজে প্ৰেক্টিচ কৰি চাব পাৰিব। আজিলৈ ইমানেই, ধন্যবাদ। আৰু ভিডিঅ'টোত লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।